দুজন মানে মাতিবা দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেওঁ নিশ্চয় ভাল হ'ব পাৰে এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে হুঁচতে নাই এইটো কাম কৰিব নালাগে ন আমি অপমানিত হৈছোঁ মুঠৰ ওপৰত এই চান্দমাৰি বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ এয়া ইমান অপমান কৰিছে ৰাতিপুৱালৈকে থাকিম কি হ'ব আপোনালোকে এইবিলাক কৰি থাকিব ৰাতিপুৱালৈকে থকা আপোনালোকে এই অৱস্থাটো কিয় কৰিলে কওকচোন ধুনীয়াকৈ বিহু চলি আছে বিহুখন শেষ হ'ব দিয়ক আপোনালোকে ধুনীয়াকৈ অতিথি চাব আহিছে বহি আছে কিহৰ কাৰণে ষ্টেজত মাতি দিলে অপমান কৰিবলৈ তেওঁ গৈছিল নেকি ষ্টেজলৈকে মোৰ দাদা আহিছে মোৰ স্বামী আহিছে মোৰ বান্ধৱী আহিছে মোৰ সব আছে মোৰ ফেমিলি আহিছে কি মোৰ মানুহ নাহিব নেকি তোমালোকে মাতি চাই কিয় ষ্টেজলৈকে এই গামোচা পিন্ধাইছে কিয় তাৰপিছত অপমান কৰিবলৈ এনেকৈ ক'লে নহয় দিগন্তদাই বাৰে বাৰেতো কৈছিলে জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় তাৰ আগত 5জনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি তেতিয়াৰ পৰা বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল তাৰমানে অকণমান কৰিমেই আজি ইচ্ছাকৃত ভাৱে কৰা হৈছিল মোক লাগে চান্দমাৰি কমিটি ইমান গোটেই মানুহ মদ কিয় খাই আছে ভাল মানুহকেইটা বেয়া হ'ব আপোনালোকে যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটা একে শাৰীতে পৰিল ন 3জন মানুহ মদাহী মানুহক ষ্টেজত উঠাই দিলে মোক নমাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল কি চিষ্টেম এইবোৰ মইতো আগতে নাই পোৱা এইবিলাক আমি আৰ্টিষ্ট মানুহ হয় ইনচেঞ্চ হয় গান ইনচেঞ্চ নহ'লে গাব নোৱাৰোঁ বহুত কষ্ট কৰি উঠিছে ন তাই এই সৰুৰ পৰা গান গাই আৰু ইনচেঞ্চ নহ'লে গান গাব নোৱাৰোঁ এইবিলাক ধেমালি নকৰিব আমাৰ লগত বাকী একো বস্তু লোৱা নাই মই এই গামোচাখন নিজৰ কাৰণে লৈছোঁ বাকী একো বস্তু নালাগে আপোনাক তাকে মই আজি ইয়াতে আহিছোঁ চান্দমাৰি বিহুত মানে মোক গেষ্ট হিচাপে মাতিছে তেওঁ পাৰফৰ্ম কৰিব মাতিছে সীমান্ত ঠাকুৰীয়া আৰু লগত দুজন আছিল তেওঁলোকৰ নাম নাজানো আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছা কিয় মঞ্চত গাই থকাৰ মাজত ষ্টপ কৰি দিছে তোমালোকৰ নিজৰ মাজতেই সেই সমন্বয়টো নাই কেইজন মানে মোক মাতি নিছে আৰু এটাৰে মাজতে দুজন আহি পেলাই মোক তিনিজন মানে মাইক্ৰফোন অফ কৰিছে সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে দুজন তেওঁলোকৰ আৰু দুজন আছে গোটেই মদাহী মইতো নিজে উঠা নাই মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই ইয়াতে বলেণ্ডাৰও আছে বিলাক ভাল মানুহ তলত ক'ব লাগিছিল বলেণ্ডাৰত আগতে গুচি গ'ল কমিটিৰ বেলেগ মানুহ আছে চবে মদ খোৱা নাই দেই এইটো মিছা কথা কিন্তু এইকেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা মোক লাগে আমি ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা এই ড্ৰেছত আহিছে এইটো কি বিহুত ড্ৰেছ নহয় জিন্স বোলে পিন্ধাব মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে দুজন মানে মোক নি পেলাই আহক দাদা আপুনি দুটা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰে আপুনি আহিছে যিহেতু দুটা গান গাব লাগিব আপুনি মোক টানি জোৰ জবস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই এতিয়া আপোনালোকে ক্লিপছবোৰ দেখাই দিব আছে কি ক'ম এতিয়া ইমান পুৰণা ষ্টেজ ইমান সংস্কৃতিবান বিহু একো ক'বও বেয়া লাগিছে নহয় সৰুৰ পৰা ডাঙৰ হৈছোঁ এইবিলাক চাইছে মঞ্চত গান পৰিৱেশন কৰি আহিছোঁ মোৰ ফেমিলি আহিছে মোৰ স্বামী আহিছে আপোনালোকে চবেই চিনি পায় দিগন্ত ভাৰতী তেখেত মোৰ দাদা আহিছে বৌ আহিছে বৌজনীও সম্ৰাজ্ঞী এনে কোনো থকা নাই কিবা কিবি কৰি আছোঁ আমাৰ ঘৰখনো তেনেকুৱাই ঠিক আছে গান গাই আছোঁ বঢ়িয়াকৈ চলি আছে গেষ্ট কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠো তলৰ পৰা গান গালে মই কৈছোঁ মই নুঠো বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবে কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই
গেষ্টে হাফ পেণ্টো পিন্ধিব পাৰে, চব পিন্ধিব পাৰে। অ'কে, তাৰ আগতেও দেখিছোঁ মঞ্চত যিয়ে গান গাই গ'ল গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে। অ'কে, মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে। তেতিয়াৰ পৰা কিমান গান গালোঁ, 1 ঘণ্টা গানেই গালোঁ সেনেকৈ। তেওঁক মাতি নি মঞ্চত, তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চত কমিটিয়ে গামোচা পিন্ধাইছে। অ'কে, তেওঁ মোক বাৰে বাৰে কৈছে তুমি, মই আহিছোঁহে, মই ক'তো নাযাওঁ তোমাৰ লগত, কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে, ক'তো নাযায় মোৰ লগত, সময় নাপায়। অনুষ্ঠান বেলেগে বেলেগেই কৰা যায় মেক্সিমাম, ক'ৰবাত আমি একেলগে কৰোঁ, সেইটো বেলেগ, হেঙেৰাবাৰীত কৰি আহিছোঁ। তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ, তোমালোকে মাতিছা গান গাবলৈ, তেওঁ উঠি অহা নাছিলে। তাৰপিছত গামোচা পিন্ধালা, পিন্ধাই কি কৰিলা তোমালোকে? গান গাই আছোঁ, মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা, বিহু সম্ৰাজ্ঞী, আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা, আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী, দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে। 3জন মানুহ উঠিছে, মই খালী ভৰি আছিলোঁ মঞ্চত, মই খালী ভৰি মঞ্চত গীত গাওঁ। এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন। যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী, আমাক চাগে ছাইড কৰাব আহিছে। ইমান সাধাৰণ কথা দেই, কথা নাই বৰ্তা নাই, টানি নিছে